দেখুন গৌতম আদানী আর জিত আদানী অসমৰ মাটি লুটপাট কৰিবৰ কাৰণে সঞ্জীৱ নাৰায়ণে যে কালি যদি আদানী আম্বানী আহি মেলি পেলাই অসমত ব্যৱসায় কৰিব তেতিয়াহ'লে কি তেওঁলোকক অসমীয়া নহ'ব নেকি? তেওঁলোকে শিল্পী আছিলে অমৃত প্ৰভা, এইটো অমৃত প্ৰভা নহয়, এইটো বি প্ৰভা। ফেশ্বন শ্ব' যদি মুখ্যমন্ত্ৰী ঘৈণীয়েকে যদি ফেশ্বন শ্ব'ত যদি থাকে নহয়, এইটো দেখিবলৈ শোভা নাপায় আচলতে। ফেশ্বন শ্ব' ফেশ্বন কেতিয়া কৰে নহয়, সেইটো কথাটো আপোনালোকে অকণমান মন কৰিবচোন। ফেশ্বন শ্ব'ত যদি থাকে, জুবিনৰ আগদিনাখন মৃত্যু হ'ব, পাছদিনাখন ফেশ্বন শ্ব' চলি থাকিব, ইয়াতকৈ দুখৰ বিষয়ে কিবা হ'ব লাগে নেকি? হয়, অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে দেখোন কৈ আছিলে নাই বোলে ইয়াত তেতিয়ালৈকে বোলে হেৰিৰ নাম অহা নাই বুলি মেলি পেলাই, শ্যাম কানু মহন্তৰ নাম অহা নাই, এই কথাটো কৈ আছিলে। এতিয়া শ্যাম কানু কেনেকুৱা জড়িত হ'ল, বি কেনেকৈ খুৱাব পাৰিলে, শ্যাম কানু সিদ্ধাৰ্থ কেনেকৈ বি খুৱাব পাৰিলে? আৰু যিজনীয়ে 17জন ব্যক্তি যে আছে বুলি মেলি পেলাই কৈ মেলি পেলাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে কৈছিলে। এতিয়া সেই 17জন ব্যক্তিৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আচলতে কি পদক্ষেপ ল'ব? তাৰ লগে লগে এটা কথাটো স্পষ্ট কৰি দিছো, যে নেকি সহশিল্পী আছিলে অমৃত প্ৰভা, এইটো অমৃত প্ৰভা নহয়, এইটো বি প্ৰভা হয়। অমৃত খোৱালে নেকি এইটো জুবিনক, নে বি খোৱালে? বি খুৱাই মেলি পেলাই মাৰি পেলালে দেখোন। এতিয়া হিয়াৰ আমঠু জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ মেলি পেলাই আচলতে যিটো নেকি ৰণকৌশল বনাম বুলি কৈছিলে, বা আবেগৰ এটা সৃষ্টি কৰি মেলি পেলাই যিটো নেকি আচলতে ৰাইজৰ ভোট ল'ম বুলি মেলি পেলাই কৈছিলে, এই কথাটো কিন্তু তেওঁলোকৰ তথ্যব অৱস্থা এতিয়া হৈ গৈছে। এটা কথা মই স্পষ্ট কৰি দিছো, কোনোবা শিল্পী মৰিলে আপোনালোকে দেখিছে নেকি আদানী অহা? আদানী, গৌতম আদানী অহা, তাৰ পুত্ৰ জিত আদানী অহা? সকলোৱে জানে দেখোন গৌতম আদানী আৰু জিত আদানী অসমৰ মাটি লুটপাট কৰিবৰ কাৰণে আহে। হা, মইতো কৈতো স্পষ্ট ভাষাৰে, আপোনালোকৰ হতাহক আছে যদি বজাই দিয়ক, মোৰ হতাহক আছে মই কৈ দিছো, এই জিত আদানী আৰু গৌতম আদানী তদন্তৰ আওতাত আনক। জুবিন গাৰ্গৰ হত্যাৰ লগত তেওঁলোকৰো নাম ওলাব, একদম স্পষ্ট ভাষাৰে কৈছো। আপোনালোকৰ বজোৱাৰ ওপৰতে নিৰ্ভৰ কৰিব এই কথাটো। গৌতম আদানীও জড়িত আছে, আৰু চাব ইয়াত কিন্তু জিত আদানীও ওলাই যাব, এইটো মোৰ ব্যক্তিগত মতামত। গৌতম আদানী আহি মেলি পেলাই কি কাৰণে জুবিনৰ ইয়াত আহি মেলি পেলাই উপস্থিত হলে, এই কথাটো আমি বিচাৰিছো। যে নেকি অসমত 53,000ৰো অধিক বিঘা মাটি লৈছে, আৰু অসমৰ আদিবাসী লোকক অসমীয়া ৰাইজক আচলতে ভৰিত গছকি মেলি পেলাই ৰাখিছে, ইয়াতকৈ আৰু দুখৰ বিষয় হ'ব পাৰে নেকি? চেনেল আছে নহয়, চেনেলৰ যিজন স্বত্বাধিকাৰ আছে নহয়, এই সঞ্জীৱ নাৰায়ণ, তেখেতকো আনক। কাৰণ সঞ্জীৱ নাৰায়ণে এটা কথা স্পষ্ট কৰিছিলে বাইটত, এই কথাটো কৈছিলে সঞ্জীৱ নাৰায়ণে, যে কালি যদি আদানী আম্বানী আহি মেলি পেলাই অসমত ব্যৱসায় কৰিব তেতিয়াহ'লে কি তেওঁলোকক অসমীয়া নহ'ব নেকি? তেওঁলোকে কেনেকুৱা অসমীয়া হ'ব, এই কথাটো বুজাকচোন। কালি আহিব আৰু কালি অসমীয়া হৈ যাব নেকি? তাৰ মানে কথাটো কি? আৰু ষ্টেজত আমি দেখিছো নহয়, শ্যাম কানু মহন্তকো দেখিছো, আৰু আপোনাৰ এইটো কি কয় সঞ্জীৱ নাৰায়ণকো আমি দেখিছো মদ খাই মেলি পেলাই কেনেকুৱা ধৰণৰ উদ্ভণ্ডালি। গুৱাহাটীত এইবিলাক কোনে দেখা নাই? গোটেইখিনি দেখিছে। সেইকাৰণে এতিয়া এই CID PID CBI TBI ৰাইজে বাদ দিলে, বিজেপি CJP চব বাদ দিলে ৰাইজে। এতিয়া ৰাইজেই ৰজা, একদম চিধা চিধি কথা। এতিয়া ৰাইজে কাক ৰজা পাতিব 2026ত, সেইটো আপোনালোকে কেলকুলেশ্যন কৰি লওক। এতিয়া ইয়াৰ পৰাই আপোনালোকে স্পষ্ট ভাষাৰে, কিন্তু ইয়াৰ পৰা স্পষ্ট ভাষাৰে আপোনালোকক অৱগত কৰি দিছো। চাওক, অভিযুক্তকাৰী বিলাক যদি জেলৰ ভিতৰত থাকে তেতিয়াহ'লে জেলৰ ভিতৰত থাকক, কিন্তু যেতিয়া মুকলি আহিব তেতিয়াতো আমাৰ হাতত, ৰাইজৰ হাতত কি হ'ব এইটোতো আপোনালোকে গম পাইছে। এটা কথাটো মই স্পষ্ট কৈছো, অসম পুলিচৰ যিটো নেকি বন্দুক বিলাক যিবিলাক আছে, জাম লাগি আছে, AK-47 যিবিলাক আছে জাম লাগি আছে, ৰাইফল যিটো আছে জাম লাগি আছে, জামটো লাগি আছে, সেইবিলাক ক্লিয়াৰ কৰি দিব লাগে না। দুটা এটা ফুটালেহে তেতিয়া গম পাব। অগণতান্ত্ৰিক কৰক, তেতিয়া গণতন্ত্ৰ অসমত আহিব। চিধা চিধি কথা, যদি পাৰে বজাই দিয়ক। অগণতান্ত্ৰিক পন্থা অৱলম্বন কৰক, চৰকাৰ দৌৰি আহিব, আৰু গণতন্ত্ৰ কাক বোলে বুজাই মেলি পেলাই যাব। আৰু যদি তাত যদি তেওঁলোকৰ মৃত্যু নহয় তেতিয়াহ'লে আমাৰ ৰাইজৰ হাততো ডেফিনেটলি, এইটোতো চিধা চিধি কথা, তেওঁলোকেতো আমাৰ হাততে মৰিব। এইটোতো চিধা চিধি কথা নাই, এইটো মোৰ ব্যক্তিগত মতামত দেই, এইটো আপোনাৰ মোৰ ৰাজনৈতিক দললৈ টানি নল'ব, এইটো মোৰ ব্যক্তিগত মত। এজ মই অমিত নাগ হিচাপত এইটো কথাটো কৈছো। হত্যা কৰিছে, প্ৰমাণ হৈ গ'ল, 103 লাগি গ'ল, আৰু তাত কি প্ৰমাণ দিব লাগে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? কি প্ৰমাণ দিব লাগিব CID তাত? কিহৰ কাৰণে আজি 15 দিনলৈকে সময় নচুৱাই মেলি পেলাই থলে? তাৰ মানে এইটোৰ কাৰণে নেকি শ্যাম কানু মহন্ত গৈ মেলি পেলাই সুপ্ৰিম কোৰ্টত আচলতে তেওঁ গৈ মেলি পেলাই আচলতে তেওঁ যাতে জামিনৰ কাৰণে আবেদন কৰিব পাৰিব, এতিয়া আবেদন কৰিছে, কথাটো আমি গম পাইছো। আৰু কিহৰ কাৰণে কৈছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী যে সকলোৱে গৈ মেলি পেলাই সুপ্ৰিম কোৰ্টত বোলে আপিল কৰিব পাৰে? তো আপিল কৰিবৰ কাৰণে কোনে সময় দিছিলে? অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আচলতে আপিল কৰিবৰ কাৰণে সময় দিছিলে। কিহৰ কাৰণে দিয়া হ'ল? ঘনিষ্ঠতা আছে, তেওঁলোকৰ লগত ফটো ওলাইছে, তেওঁলোকৰ লগত গোটেইখিনি কথা আমি দেখিবলৈ পাইছো। অসমৰ মাননীয় মুখ্যমন্ত্ৰী এই টুলুঙা মন্তব্য আৰু এই বুৰ্বক বনোৱা, লোহাৰ টুপি বনোৱা কি কাৰবাৰ কিন্তু আমাৰ লগত নকৰিব। এই বেলেগে মাত মাতিব নোৱাৰে, কিন্তু অমিত নাগৰ কণ্ঠ মুখ বন্ধ কৰিব নোৱাৰে। একদম নমৰালৈকে মোৰ কণ্ঠ কিন্তু এনেকৈ মাত মাতি যাব।
একদম চিধা চিধি কথা সেইকাৰণে এবাৰ ৰাইজে গম পাই গ'ল আৰু বিজেপি হটাও আপোনাৰ জীৱন বচাও নহলে বিজেপিৰ লগত এই অহা 5 বছৰ কালত গোটেই ৰাইজ অসমৰ 3,30,00,000 যিমান মানুহ আছে একদম চাপা হৈ যাব মৰি যাব আৰু মৰি যাবলৈ যদি নাই তেতিয়াহ'লে নিজৰ পন্থা নিজে অৱলম্বন কৰক আৰু চিধা চিধি